ভাগৱত হ'ল ভগৱন্তৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি। আপোনাৰ হবে যে এতিয়া ধূপ বন্তি প্ৰজ্বলন কৰিছে কিহৰ কাৰণে? উদ্দেশ্য কি? নে আমি দেখাক দেখি কৰিব লাগে কাৰণে কৰিছোঁ? যে ভাগৱত ইয়াত শ্ৰৱণ কীৰ্তন হ'ব। ভাগৱত কাৰ? ভগৱন্তৰ প্ৰত্যক্ষ মূৰ্তি, ভগৱন্তৰ সাক্ষাৎ বাগ্ময় মূৰ্তি। সেই বাগ্ময় মূৰ্তিৰ চৰণত আহি আপোনালোকে ধূপ বন্তি দণ্ড খৰচাই সেৱা পূজা কৰিছে কিহৰ কাৰণে? নিজৰ লগতে পৰিয়ালৰ লগতে জগতৰ কল্যাণ হওক, নহয় জানো? উদ্দেশ্য হ'ল সেইটো। গতিকে সেইজন ভগৱন্ত ভাগৱতত প্ৰত্যক্ষ ৰূপে আছে। য'ত ভাগৱত শ্ৰৱণ কীৰ্তন হয় সাক্ষাৎ ভগৱন্ত তাত থাকে। সেইকাৰণে শ্ৰীমদ ভাগৱত বুলি কৈছে। শ্ৰী মানে শৰীৰটো, দেহটো। তালব্য আখৰ ৰকাৰ আৰু দীৰ্ঘইকাৰ আমি শ্ৰী লিখো নে নিলিখো? আমি জীয়াই থাকিলে কি লিখো? তালব্য আখৰ ৰস্য তাত দীৰ্ঘইকাৰ শ্ৰী। আমাৰ নামটোকে ক'লে যেনিবা লোহিত সন্দিকৈ, বোলে আপোনাৰ নাম কি? শ্ৰী লোহিত সন্দিকৈ। সেইকাৰণে ভাগৱততো শ্ৰীটো দিছে। এটা সাক্ষাৎ ভগৱন্ত আত্মা আছে। আৰু মৰাৰ লগে লগে আমি স্বৰ্গীয় বুলি লিখো, নিলিখো জানিব? প্ৰয়াত বা স্বৰ্গীয় বুলি লিখো। সেইকাৰণে শ্ৰীমদ ভাগৱত। মদ মানে হ'ল অহংকাৰ। এই শ্ৰীটো আমাৰ দেহটোতো মদেৰে আবৃত্ত হৈ আছে, অহংকাৰেৰে আবৃত্ত হৈ আছে আমাৰ দেহটো। সেইকাৰণে আমি সততে ইজনে সিজনৰ লগত কথা কটাকটি কৰোঁ, ইজনে সিজনৰ লগত আমাৰ ঈৰ্ষা অসূয়াবিলাক হৈ থাকে। আমাক মদেৰে আবৃত্ত কৰিছে। মদ মানে হ'ল অহংকাৰ। অহংকাৰে আবৃত্ত হৈ থকাৰ কাৰণে আমাৰ বহু সময়ত ধনৰ অহংকাৰ আহে, বহু সময়ত শিক্ষাৰ অহংকাৰ আহে, বিদ্যাৰ অহংকাৰ আহে, বহু সময়ত সৌন্দৰ্যৰ অহংকাৰ আহে, বহু সময়ত ঐশ্বৰ্য বিভূতি অহংকাৰে আমাক বান্ধি জীৱনৰ সঠিক পথৰ পৰা আমাক বিচলিত কৰে। গতিকে এই মদ অহংকাৰ নাশ কৰিব পৰা বস্তুটোৱে হ'ল ভাগৱত। এই চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ। ভা কাৰং ভাবুক গ কাৰং জ্ঞান উদ্ভৱম অ কাৰং বৈষ্ণৱী জ্ঞানম ত কাৰম তত্ত্ব দৰ্শনম। এতিয়া জীৱন তত্ত্ব জানিব লগা গ্ৰন্থখনেই হ'ল শ্ৰীমদ ভাগৱত। খালি এই মদবিলাক অহংকাৰবিলাক আমি নাশ কৰিব পৰা উপায়টো হ'ল ভাগৱতৰ আশ্ৰয়। সেইকাৰণে ভাগৱতলৈ আহিবলৈ কৈছে। ভাৱদে ভগৱন্ত ভক্তি কয়, গপদে গোবিন্দৰ গুণ নামচয়। ভাগৱত শব্দৰ অৰ্থটো আমি জানি ল'ব লাগিব প্ৰথম। যে ভাৱনত কৈছে ভাৱদে ভগৱন্ত ভক্তি কয়, যে আমি ভাগৱতৰ ওচৰলৈ কিয় আহিব লাগে? ভাগৱতৰ ওচৰলৈ আহিলে আমাৰ হৃদয়ৰ ভক্তিবৰ্ধন হয়। ভক্তিবৰ্ধন হ'লে কি হ'ব? আমাৰ জীৱনটো সুন্দৰ পৰা সুন্দৰ ফালে আগবাঢ়িব। আমি সততে অহংকাৰী নহওঁ। অহংকাৰে আমাক গ্ৰাস কৰিব নোৱাৰে। মায়াৰ চক্ৰত আমি পৰি ভগৱান আৰু বস্তুবাদৰ পাছে আমি ধাৱমান হ'ব লগা নহয়। আমাৰ জীৱন শৃংখলিত হ'ব। আমি যি উদ্দেশ্য সংসাৰলৈ আমাক মানুহ হিচাপে ঈশ্বৰে পঠালে সেই উদ্দেশ্যত আমি সঠিকভাৱে প্ৰবৃত্ত হ'ব পাৰিম। সেইকাৰণে ভাৱনতে কৈছে ভাৱদে ভগৱন্ত ভক্তি কয়। গবৰ্ণতে ক'লে গোবিন্দৰ গুণ নামচয়। ভক্তি বৰ্ধন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ভগৱন্তৰ গুণ নাম ক'ত আছে? কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতত। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কি হ'ব? এই যে আমাৰ উদ্বোধক মহোদয়ে কৈ থৈ গ'ল মৃণাল কুমাৰ বৰুৱা ডাঙৰীয়াই, যে আমাৰ প্ৰথম জ্ঞান হ'ব। সেইকাৰণে গ বৰ্ণতে কৈছে গ কাৰং জ্ঞান উদ্ভৱম। সেই জ্ঞানটো কি জ্ঞান বুলি কৈছে? ৱ বৰ্ণে ক'লে ৱ পদে ৱ কাৰং বৈষ্ণৱী জ্ঞানম। ৱ বৰ্ণতে কি কৈ থৈ গ'ল? ৱ পদে বেদৰ শিখে অভিপ্ৰায় তপদে তৰিও কক কৃষ্ণ গুণ গায়। বেদৰ অভিপ্ৰায় অৰ্থাৎ জ্ঞানৰ মূল সাৰ। বেদ মানে হ'ল জ্ঞান। জ্ঞানৰ মূল সাৰটো অভিপ্ৰায়টো হ'ল জীৱ আমি য'ৰ পৰা আহিছিলোঁ তালৈ ঘূৰি যোৱাটো হ'ল আমাৰ উদ্দেশ্য, লক্ষ্য। তপদে তৰিও কক কৃষ্ণ গুণ গায়। বোকাত থাকি গাত বোকা নলগাকৈ, বোকাতে থাকি গাত বোকা নলগাকৈ আমি য'ৰ পৰা আহিছিলোঁ তালৈ ঘূৰি যোৱাটো হ'ল আমাৰ জীৱনৰ উদ্দেশ্য, লক্ষ্য। ভাগৱতে আমাক সেইটোকেই দেখুৱাইছে। আৰু সেইটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, কি হ'ব লাগিব বুলি কৈছে? উদ্ধৱ কৃষ্ণ যে সংবাদ উলিয়াই লৈছোঁ,
উদ্ধৱ যেনেকৈ ভগৱন্তৰ প্ৰথমজন শহীদ বান্ধৱ একান্ত ভক্ত, সেই ভক্ত হ'বলৈ আমি যত্ন কৰিব লাগিব, সেই ভক্ত আমি হ'ব পাৰিব লাগিব। ভাগৱতে সেই ভক্ত হোৱাৰ ব্যৱস্থাটো আমাক দিলে। ভকত আমি হ'ব লাগিব। ভ বৰ্ণতে কি কৈছে? ভকত শব্দটো তিনিটা আখৰযুক্ত, ভক দন্তীয়ত ভকত। আমি প্ৰত্যেকেই ভকত হ'ব লাগিব। কাৰ? ঈশ্বৰৰ। ভকত হোৱাৰ উপায়টো আমাক ভাগৱতে দিছে। ত্ৰিবস্ত্ৰ পৰিধান কৰিলে ভকত নহয়। আমি যে শুভ্ৰ বস্ত্ৰ পৰিধান কৰিছোঁ, এখন চেলেং লৈছোঁ, এখন গামোচা লৈছোঁ, ধুতি পিন্ধিছোঁ, এই ত্ৰিবস্ত্ৰ পৰিধান কৰিলে কিন্তু ভকত হৈ নাযায়। এইটো ভকতৰ এটা অলংকাৰহে মাত্ৰ। ভকত শব্দৰ অৰ্থটো বৰ তাৎপৰ্যপূৰ্ণ। সেইকাৰণে তিনিটা বৰ্ণ অৰ্থযুক্ত বৰ্ণ হ'ল ভকত। আমি সঁচা অৰ্থত ভকত হ'ব লাগিব। এতিয়া ভকত শব্দৰ অৰ্থটো আমি আলোচনা কৰিলে বুজিব পাৰিম। ভাগৱত যেনেকৈ আমি আলোচনা কৰিছোঁ, চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ, ভকতো তদ্ৰুপ। এতিয়া ভৱপদে কি কৈছে? ভৱপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হুৱন্ত যিজন। ভকত হ'বলৈ হ'লে প্ৰথম বৰ্ণটো কৈছে ভ। ভ বৰ্ণটোৰ অৰ্থটো এনেকৈ কৈছে, ভৱপদে ভগৱন্ত ভৱ বিমোচন। ভকতজনে জানিব লাগিব যে একমাত্ৰ এই ভৱ সংসাৰ টানকৰ্তা হ'ল পূৰ্ণ কৃষ্ণ ভগৱন্ত, দৈৱকী নন্দন কৃষ্ণ। সেই ভৰ বৰ্ণটোৱে প্ৰথম তেওঁকেই প্ৰতিপাদ্য কৰিছে। ভৱপদে ভগৱন্ত ভৱ বিমোচন যিজনে জানিলে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰা দুখ হৰণ কৰা আমাৰ সমস্তৰে পালনহাৰ ভগৱান বিষ্ণু, এই কথাটো যিজন ভকতে জানিলে আৰু তেওঁ সন্তুষ্ট হোৱা উপায়টো ভজন আৰু ভক্তি। এই যে ব্যৱস্থাখিনি আপোনালোকে কৈছে, ভাগৱত প্ৰতিষ্ঠা কৰিছে, তাত গুৱাপান দণ্ড খৰচা আগবঢ়াইছে, প্ৰসাদ শৰাই তাত অৰ্পণা কৰিছে আৰু একেলগে সোধ পাতি সাধু সং তৈয়াৰ কৰি আপোনালোকে নাম প্ৰসংগ কৰিছে। সেইটো হ'ল ভজন প্ৰণালী। এই কথাটো যিসকলে জানে যে ভজন ভক্তিত সেইজন সন্তুষ্ট হয়, এই কথাটো জানি যিসকলে তেওঁৰ ওচৰলৈ তেনেদৰে আহে শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে, দ্বিতীয় বৰ্ণটো কৈছে ক। ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মা কমানন্ত কৃষ্ণ সমস্ততে হও। প্ৰথম বৰ্ণটো ভ, দ্বিতীয় বৰ্ণটো ক। সেই ভৰ পাছত ক বৰ্ণটো অধিকাৰী তেওঁ তেতিয়া হ'ব যেতিয়া ক পদে কৃষ্ণ, যিজন কৃষ্ণৰ কথা আমি এতিয়া আলোচনা কৰি আছোঁ, পাতি আছোঁ, এই কৃষ্ণ শব্দটো মুখেৰে উচ্চাৰণ কৰাৰ লগে লগে, ৰাম বুলি কোৱাৰ লগে লগে, হৰি বুলি কোৱাৰ লগে লগে তেওঁ মনত আনন্দ অনুভৱ কৰিব লাগিব। কৃষ্ণ ভজি পবিত্ৰ পৰম, মনত পবিত্ৰতা ভাৱেৰে ঠাই ল'ব লাগিব, হৃদয়ত ভক্তি উদ্বেলিত হ'ব লাগিব, মন ভক্তিৰে পৰিপূৰ্ণ হ'ব লাগিব। যিজন ভকতৰ ইতিমধ্যে হৈছে ৰাম কৃষ্ণ হৰি বুলি কওঁতে, আৰু সেইজনে সমস্ততে ঈশ্বৰক দেখিব লাগিব, সেইজনকহে ভকত বুলি কৈছে। ভকতটো এতিয়ালৈকে দন্তীয়া তটোলৈ যোৱাগেই নাই, ভ আৰু ক বৰ্ণতে লাগি আছে। ভ আৰু ক বৰ্ণটো অধিকাৰী সেইজনৰ তেতিয়া হ'ব। এনেই মুধ আসনখন লৈ তিনিসেওজনৰ তালাজুল লৈ গোপাল গোবিন্দ গায়ে সকাম খাই ঘূৰি ফুৰিলে নহ'ব। ভাগৱতে সেইবোৰ কথা নাই কোৱা। মই প্ৰভুসকল বৰ খোলাকে কথা কওঁ, মই কথাবোৰ খোলাকে কৈ ভাল পাওঁ। এনেই ভকতৰ বেগ ধৰি শাস্ত্ৰৰ বিপৰীত কৰ্মখিনি কৰি সমাজ উশৃংখল কৰি থকা ভকতৰ কথা শাস্ত্ৰই আমাক কোনোদিন কোৱা নাই। আমি শাস্ত্ৰ সেইকাৰণে অধ্যয়ন কৰিব লাগে। সকাম খাবৰ কাৰণে আমাক শাস্ত্ৰ অধ্যয়ন কৰিবলৈ নাই কোৱা। পঢ়িব লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞান আহৰণ কৰিবৰ কাৰণে সমস্ত পৃথিৱীৰ জ্ঞানখিনি, মানৱ জীৱনৰ জ্ঞানখিনি ভাগৱত গৰ্ভৰ মাজত। সেইকাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। আমাৰ যুৱ বন্ধুসকলে বিশেষভাৱে যৌৱনৰ শক্তি সামৰ্থ্য থাকোঁতেই
পাঠ্যপুথিৰ লগতে যদি এই আধ্যাত্মিক তত্ত্ব সম্বলিত জ্ঞানখিনিও আমি জীৱনৰ প্ৰকৃত সম্পদ হিচাপে যদি লৈ ইয়াত জীৱনটো আগবঢ়াবলৈ যত্ন কৰোঁ, জীৱনত কেতিয়াও আমি উজুতি খাব নালাগে। সমস্ত জ্ঞান ইয়াত আছে, সৃষ্টিৰ জ্ঞান আছে, সংসাৰ পালনৰ জ্ঞান ইয়াত আছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। কপনতে কৈছে কপদে কৃষ্ণ ভজি পবিত্ৰ কৰম। কৃষ্ণ ৰাম হৰি বোলা লোকসকলৰ নিজেই পবিত্ৰ হ'ব লাগিবই। তেওঁলোকৰ সেই নামৰ জৰিয়তে, কৃষ্ণ শব্দ উচ্চাৰণৰ জৰিয়তে, হৰি উচ্চাৰণৰ জৰিয়তে জগত পবিত্ৰ কৰিব পাৰিব লাগিব। জগত মানে ইজনৰ হৃদয়খন জয় কৰিব পৰাটোকে কৈছে। আপোনাৰ হৃদয়খন মোৰ হৃদয়ৰ লগত সংযুক্ত কৰি যাতে মই দিব পাৰোঁ। আমাৰ এতিয়া ইজন ভকত আহিলে সিজনে বেয়া পাওঁ, সমাজত সেইটো চলি থাকে। আপোনালোকে এফালে নচলে বাৰু। এতিয়া আমাৰ সমাজত তেনেকুৱা হয়, বোলে আমুকক নামলৈ মাতিছা নেকি? তেতিয়া তেওঁক মাতিছা যদি মই যাব নোৱাৰিম। নাম গাবলৈ কাক মাতিছা? বোলে লুই চণ্ডীক মাতিছে, তেতিয়াহ'লে গগৈবাক নাহে। তাৰমানে পাঠলৈ কাক মাতিছা? বোলে সন্দীকক মাতিছো, তেতিয়াহ'লে চেতিয়াবাক তালৈ নাযায়। এতিয়া সমাজবোৰ আমাৰ তেনেকুৱা হৈ আছে। এই ব্যৱস্থাৰে যদি আমি ভকত হৈছো, তেতিয়াহ'লে ভাগৱতে প্ৰকৃতাৰ্থত সেইজনক ভকত বুলি কোৱা নাই। অপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকম আনন্দ কৃষ্ণ সমস্ততে হম। কৃষ্ণ বুলি কৈ নিজৰ অন্তৰাত্মাত যিটো আনন্দ অনুভৱ কৰে, সেই অনুভৱেৰে সৈতে জগতখন তেওঁ দেখিবলৈ যত্ন কৰিব লাগিব। এইটো কিন্তু একেদিনাই অহা বস্তু নহয়। সেইকাৰণে নিৰন্তৰ আমাক সেই অভ্যাসত থাকিবলৈ কৈছে ভাগৱতে। আৰু সমস্ত ভূতৰ ঈশ্বৰক দেখিবলৈ কৈছে। আত্মাক মানন্ত কৃষ্ণ সমস্ততে হম। মোৰ হৃদয়ত যিজন আত্মাৰাম কৃষ্ণ আছে, প্ৰত্যেকৰে হৃদয়ত সেইজন আত্মাৰ ঈশ্বৰ আছে। তেওঁ পুৰুষ হওক, মহিলা হওক, ল'ৰা হওক, বুঢ়া হওক, শকত হওক, ক্ষীণ হওক, কথা নাই, সমস্ত ভূতত সেই আত্মা ঈশ্বৰ আছে। সেইকাৰণে সমস্ত ভূতৰ প্ৰতি যিজন দয়াশীল, কৰুণাশীল, সেইজনকে ভকত বুলি কৈছে। শেষৰ বৰ্ণটো হ'ল ত পদে তৰণ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। সেইজনকে ভকত বুলি কৈছে। যে আমি তৰিবৰ কাৰণে সংসাৰখনলৈ আহিলো, ঈশ্বৰে পঠিয়ালে আমাক। 84 লক্ষ জুনি বাগৰি বাগৰি, এটা দুটা নহয়, মনত ৰাখিব। 1 লাখ 2 লাখ নহয়, 84 লাখ বাৰে সংসাৰলৈ আমি বিভিন্ন দেহ ধাৰণ কৰি কৰি আহি আছো। শেষতহে আমি যে এই যিটো এতিয়া ৰূপ লৈ আছো ইয়াত, কোনোবাই ভকত নিজকে সজাই পিনে আছো, বৰ ভকত সজাইছো, কোনোবাই চুত ভকত সজাইছো, নাই জানো? কাৰণ বৰ ভকতসকলে মধুৰাখন নাপালেতো ইফালে পাছৰ লাইনত নবহি। তেওঁ মুখত ৰাম ফুটক চাই বামে ফুটক লাগিলে, ৰাম নুফুটি পিনে, তথাপিতো আমাক মধুৰা আসনখন লাগিল। গতিকে তেনেকুৱা ভকত বোলা বোলে আমাক ভাগৱতে কোৱা নাই। ভকত হ'বলৈ হ'লে এই গুণখিনি আমাৰ গাত থাকিব লাগিব। তপদে তৰণৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। সমস্ত ভূতত ঈশ্বৰ দেখি সেই ঈশ্বৰৰ সংগত ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কীৰ্তন কৰি সকলোৰে লগত শান্তি সম্প্ৰীতি প্ৰেম মৈত্ৰীয়ে একতাৰে বান্ধ খাই আমাৰ জীৱনটো অতি পল অনুকল যেতিয়া আমি আগবঢ়াই লৈ যাম, তেতিয়া আমি অনায়াসে ভৱ সংসাৰ কৰি যাব পাৰিম বুলি সিদ্ধান্ত দিলে। তপদে তৰণৰ উপায় শৰণ, শৰণ কৃষ্ণদেৱত, গুৰুত শৰণ, দেৱত শৰণ, নামত শৰণ, আৰু শেষত দিলে এই ভক দন্ত্যাত বুলি যে 3টা বৰ্ণযুক্ত সুন্দৰ শব্দ, সেই ভকতত শৰণ। তেতিয়া ইজন ভকত আহিলে সিজনে বেয়া পোৱা স্বভাৱটো আমাৰ নাথাকিব। যদি তেনেদৰে আমি এই 4 মহাবস্তুত শৰণ লৈছো, এই কথাবোৰ আমাক বেলেগে আহি বুজাই দিব নালাগে। প্ৰভু মস্ত এই কথাবোৰ জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি আমাৰ সমাজখনে বেলেগ এখন সমাজলৈও যাব নালাগে। আমি যে এখন সমাজ অকণমান কিবা এটা কাৰণত বেয়া পাই বেলেগ এখন সমাজলৈ গুচি যাওঁ, সেই সমাজখনতো আমি কিছুদিন ঠিকে থাকো, তাৰপিছত মিলিব নোৱাৰি আৰু এখন বেলেগ সমাজলৈ গুচি যাওঁ। আমাৰ সমাজততো সেইটোৱে চলি আছে। মানুহ একেখিনিয়ে, চাবচোন, একেখিনি মানুহ, ইখন সমাজৰ পৰা সিখন সমাজলৈ, সিখন সমাজৰ পৰা সিখন সমাজলৈ আমি বাগৰি ফুৰিছো। ভগৱন্তৰ কাছে য'তে আছে তাতে থাকি
কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে মোৰ চৰণত আশ্ৰয় হোৱা বেলেগৰ ওচৰলৈ নাযাবা গীতাত অৰ্জুনক কৈছে এই একাদশত আমি যিটো অধ্যায় এতিয়া উলিয়াইছোঁ এই অধ্যায়টোৰ পাছলৈ কথাখিনি ক'বগৈ যিখিনি কথা আমাৰ যুৱ বক্তা প্ৰাণজিৎ গগৈ আপোনালোকক খুব সুন্দৰভাৱে ক'ব যে গীতাত অৰ্জুনক কৈছে সেই বেলেগ একো নাভাবিবা তোমাক মই অমৃত সন্তান হিচাপে সংসাৰলৈ পঠালোঁ মানুহ হিচাপে পঠাইছে মানুহ হ'ল অমৃতৰ সন্তান ইয়াত পোনে পোনে বোলে একশৰণীয়া সমাজত থকাখিনিয়ে বৈকুণ্ঠলৈ যাব তেনেকুৱা কথা নাই ভাগৱতীয়া সমাজখনত বাস কৰি থকাখিনিয়ে বৈকুণ্ঠলৈ যাব তেনেকুৱা কথা নাই বামুণীয়া সমাজত থকা বা সত্ৰীয়া সমাজত থকা এইসকল যে বৈকুণ্ঠলৈ নাযাব তাৰ কোনো কথা নাই যি সমাজতেই নাথাকক সেই সমাজত থাকে আচলতে আমি মানুহ হিচাপে যিখিনি কৰিব লাগে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী মহাগ্ৰন্থসমূহে আমাক যেনেদৰে চলিবলৈ গৈছে আমি তেনেদৰে চলিছোঁ নে নাই আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো আমি শাস্ত্ৰও পঢ়িছোঁ কিন্তু শাস্ত্ৰৰ বিপৰীত কৰ্মখিনি কৰি আছোঁ হ'ব নেকি নহ'ব নাই কোৱা শাস্ত্ৰই সেইটো হ'ব বুলি সেইকাৰণে আমি যিহেতু মানুহ হিচাপে সংসাৰলৈ আহিলোঁ মানুহৰ যিখিনি ধৰ্ম এইখিনিৰ ওপৰত আমাক শাস্ত্ৰই খুব সুন্দৰভাৱে কৈছে এইখিনি যি পালন কৰিছে তেওঁ 3 বছৰ পৰিধান নকৰিলেও হ'ব তেওঁ ধুতি চেলেং গামোচা লৈ আল লৈ গোপাল গোবিন্দ কীৰ্তন পদ পয়াৰ মুখস্থ কৰি সকাম খাই ঘূৰি নুফুৰিলেও তেওঁ ঘৰতে থাকি সুখে সংসাৰ তৰি যাব পাৰিব এই ব্যৱস্থাটো আমাক খুব সুন্দৰভাৱে দিছে সেইকাৰণে আমি ভগৱন্তৰ ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগিব ভকত হোৱাৰ গুণ কোনখিনি ভকত হ'বতে এইটো নহয় মই আকৌ কৈছোঁ যে ধুতি চেলেং গামোচা ল'লেহে তেওঁ ভকত হ'ব আপুনি জিন্স পেণ্টকে পিন্ধি থাকক লং পেণ্টেই পিন্ধক তেতিয়াও আপুনি ভকত হ'ব যদি সেই ভকতৰ গুণখিনি আপুনি আয়ত্ত কৰি ল'ব পাৰিছে ভৱপদে কি ক'লে ভগৱন্তক আপুনি যদি চিনিছে ভগৱন্ত ক'ত আছে সমস্ত ভূতত আছে যত জীৱ জংগম কীট পতংগম অগণক জগতৰি কায়া জগতৰ কায়া মানে অৰ্থাৎ ভগৱন্তৰ পৰম আত্মভাগ তাতেই আছে সমস্ত ভূতত আছে বিশেষকৈ মানুহক তাৰ পিছত কৈছে মানুহক সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূতত মই আত্মাৰূপে আছো সমস্ত ভূতৰ প্ৰতি তুমি দয়াশীল হবা কৰুণাশীল হবা এইটো হ'ল ভকতৰ প্ৰথম কাম ভকত হ'বলৈ হ'লে সেই গুণটো প্ৰথম আনিলে আয়ত্ত কৰিব লাগিব দ্বিতীয়তে ক'লে সমস্ত ভূতত যদি ইমান সহজতে তুমি সেইটো আনিব নোৱাৰা তেতিয়াহ'লে একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহক প্ৰথমতে ঈশ্বৰ বুদ্ধি কৰা দ্বিতীয় কামটো কৰা বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মান্য কৰে মানুহৰ মাজত তুমি ঈশ্বৰক দেখা মুখ দেখা প্ৰথম তাৰ পিছত ইতৰ প্ৰাণীলৈ যাবা আমাৰ প্ৰথমে ইতৰ প্ৰাণীলৈ গুচি যায় কুকুৰ হাঁহ কুকুৰা ছাগলী এইবিলাকলৈ নহয়নে বাৰু মানুহৰ মাজত বহুত দেৰিকৈ দেখিবলৈ আৰম্ভ কৰে ভগৱন্তে কৈছে প্ৰথম মানুহৰ মাজত মুখ দেখা যেতিয়া মানুহৰ মাজত প্ৰথম মুখ দেখিবলৈ আৰম্ভ কৰিবা ইতৰ প্ৰাণীলৈ অট'মেটিকেলি সেই ভাৱটো তোমালোকৰ বাগৰি গৈ থাকিব আমি মানুহে মানুহক লঠিয়াই দিওঁ ইতৰ প্ৰাণীক সাবুতি ধৰোঁ ভাগৱতে সেইটো দৰ্শন আমাক দিয়া নাই প্ৰথমতে মানুহক ঈশ্বৰ বুদ্ধি কৰা বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মান্য কৰে তেতিয়া কি হয় ই আমাৰ মাজত যে ঈৰ্ষা থাকে ইজনৰ আহিলে সিজন বেয়া পোৱা যে ভাৱটো থাকে ইজনৰ উন্নতিটো যে আমি সহ্য কৰিব নোৱাৰোঁ কাৰোবাৰ উন্নতিটো সেই ঈৰ্ষাটো আমাৰ মাজৰ পৰা ভগৱন্তে প্ৰথম নাইকিয়া কৰোঁ বুলি কৈছে ঈৰ্ষা নাইকিয়া হয় তাৰপিছত অসূয়া নাইকিয়া হয় ঈৰ্ষা অসূয়া তিৰস্কাৰ আমি সততে কাৰোবাক যে কথা এষাৰ ক'বলৈ উভতি মাত এষাৰ মাতিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ অপমান কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ এই তিৰস্কাৰ কৰা ভাৱটো ভগৱন্তে আমাৰ হৃদয়ৰ পৰা মনৰ পৰা নাইকিয়া কৰি দিয়ে ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ এই যে প্ৰথমতে আমি অহংকাৰৰ কথাখিনি কৈছিলোঁ যি অহংকাৰৰ জৰিয়তে আমি নিজক পাহৰি পেলাওঁ বহু সময়ত নিজৰ ভৰি তলৰ মাটিকণো আমাৰ নাইকিয়া হৈ যায় ভগৱান আৰু বস্তুপাতৰ পাছে পাছে আমি কেৱল মাত্ৰ ধাৱমান হৈ থাকোঁ জন্ম দিয়া পিতৃ মাতৃৰ কথা আমি পাহৰি পেলাওঁ আদ্য গুৰু হ'ল পিতৃ মাতৃ সেই পিতৃ মাতৃক আমি বহু সময়ত অৱজ্ঞা কৰোঁ গুৰুসকলক বহুত সময়ত আমি অৱজ্ঞা কৰোঁ জ্যেষ্ঠসকলক যি সন্মান আমি কৰি ৰাখিব লাগে সেই সন্মান আমি নকৰোঁ এই কামখিনি কি কৰে অহংকাৰ
অহংকাৰ বশত আমি কাকো সন্মান দিব নিবিচাৰোঁ তিৰস্কাৰ ভৎসনা বহু সময়ত বহুজনক আমি কৰোঁ এই বেয়া গুণখিনি ভগৱন্তই তেতিয়া আমাক অঁতৰাই দিব যেতিয়া আমি দেহটো ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিম বাক্যবোৰ আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিম মনটো যেতিয়া আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিম কায় বাক্য মন সমৰ্পণ কৰি ভগৱন্তই যিখিনি নিৰ্দেশনা দিছে ভাগৱতৰ যোগেদি সেই নিৰ্দেশনাখিনি আমি পালন কৰিবৰ কাৰণে যত্ন কৰিম